এণ্ট্ৰেন্স টেষ্ট স্পেচিয়েল ভিডিঅ' ছিৰিজলৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু মই কৈ থাকোঁ বা লিখিও থাকোঁ যে এইটো অকল বি এড পাৰ্চপেক্টিভত আপুনি নাচাব, ইয়াৰ যিবিলাক টপিক সেইবিলাক কমন টপিক। তো এইবিলাক টপিকৰ পৰা যিকোনো ধৰণৰ পৰীক্ষাতে প্ৰশ্ন অহাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি ভিডিঅ'টো আপোনালোকে চাব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে PDF-টো নিশ্চয় ইয়াৰ পৰা যোগাৰ কৰিব। আৰু PDF-টো পাবলৈ আপোনালোকে মোৰ এই স্কেনাৰখনত স্কেন কৰিব লাগিব, যিটো গ্ৰুপ মই নতুনকৈ খুলিছোঁ আপোনালোকৰ কাৰণে অকল, যাতে PDF-খিনি আপোনালোকৰ ওচৰলৈ যায়। ঠিক আছে, আজিৰ ভিডিঅ'ত আমি প্ৰথমতে আৰম্ভ কৰিম লজিকেল এণ্ড এনালিটিকেল ৰিজনিঙৰ 20টা কুৱেশ্যন আৰু যিটো 20 মাৰ্কৰ থাকে। তো আহক আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে 121 লগত 1331টো মিল আছে, তেনেহ'লে সেইটো কি সম্পৰ্কত আমাৰ 441 লগত ইয়াত থকাটো বিচাৰি পাম। আমি এই যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ মই এটা শ্বৰ্ট ভিডিঅ' আপোনালোকক মোৰ চেনেলতে দিয়া আছে, আপোনালোকে সেইটো গৈ চাব, তেতিয়া ইয়াৰ এনচাৰটো আপোনালোকে পাই যাব। আমাৰ প্ৰশ্নটো দিছে আমাক যে যদি প্ৰশ্নটো চাওঁ তেতিয়াহ'লে আমি এটা কথা গম পাম যে ইয়াত A আৰু Bৰ মানটো আমাক 4 আৰু 1 ধৰিব দিছে। এতিয়া এই যিখিনি লিখা আছে সেইখিনি আমাৰ এনেধৰণৰ হ'ব যে A + B তলত হ'ব AB। আমি যদি এতিয়া ABৰ মানটো তেনেকৈ বহাই দিওঁ তেতিয়াহ'লে Aৰ মান আছে আমাৰ 4, তো 4 প্লাছ আৰু Bৰ মান আছে 1, আৰু তলত হ'ব আমাৰ 4 × 1। তো এতিয়া 4, 1, 5 ওপৰত হ'ল আৰু তলত হ'ল 4। তো আমি যেতিয়া ওপৰত হ'ল 5 আৰু তলত হ'ল 4, যেতিয়া আমি এনেকৈ হৰণ কৰি দিম তেতিয়াহ'লে আমাৰ উত্তৰটো কোনটো ওলাব? আমাৰ ওলাব 1.25, আৰু আমাৰ উত্তৰটো হৈছে 1.25, মানে B নম্বৰ অপশ্যন। কুৱেশ্যন নম্বৰ 3 দিছে আমাক যে CDE যদি HIJ হয় তেতিয়াহ'লে BCD কি হ'ব? এইবিলাক মানে ৰিজনিঙত কোনো ধৰণৰ আচলতে লজিক নাথাকে, বা মানে কমন লজিক নাথাকে। তেখেতসকলৰ যিটো ইচ্ছা সেইটোৱে তেখেতলোকে দি দিব পাৰে। এতিয়া ইয়াতে যিটো প্ৰশ্ন দিছে আমাক যে CDEৰ লগত যদি আমাৰ HIJ হয় তেতিয়াহ'লে BCDৰ লগত কি হ'ব, এইটো আমাক সুধিছে। তো ইয়াৰ লগত যদি আমি চাব যাওঁ তেতিয়াহ'লে কি হৈছে, আমাৰ Cৰ লগত 5 প্লাছ কৰিছে, তাৰপিছত আমাৰ Dৰ লগত 5 প্লাছ কৰিছে, আৰু ইৰ লগত 5 প্লাছ কৰি কিনে আমাৰ H পাইছে। যেনে ABC আমাৰ ABCDEFGH, মানে Cৰ লগত চাব 1 2 3 4 5 নম্বৰটো এইটো হয়, H হয়নে নহয়? H পাইছে। ঠিক তেনেদৰে বাকীকেইটাও আমাৰ সেনেকৈ কৰিছে, কৰি কিনে এতিয়া আমি বিৰ লগত যদি 5 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব? বিৰ লগত CDEFG, মানে প্ৰথম যিটো আখৰ G থাকিব সেইটো আখৰ হ'ব। তো ইয়াত G থকা আখৰ আছে এইটো, তো GHI। তো ইয়াৰ শুদ্ধটো হ'ব আমাৰ GHI। এইটো মানে ইয়াৰ লগত 5 যোগ কৰিছে, ইয়াৰ লগতো 5, ইয়াৰ লগতো 5 যোগ কৰি, ইৰ লগত 5 যোগ কৰি J পাইছে, ডিৰ লগত 5 যোগ কৰি I পাইছে, আৰু Cৰ লগত 5 যোগ কৰি H পাইছে। আমি চেম পেটাৰ্ণ চাব লাগিব। বিৰ লগত 5 যোগ কৰি আমি G পাম, Cৰ লগত 5 যোগ কৰি আমি H পাম, আৰু ডিৰ লগত 5 যোগ কৰি আমি I পাম। তো সেইটো হ'ব শুদ্ধ উত্তৰ, GHI। নেক্সট কুৱেশ্যন আমাৰ আহিল যে ACPN BDQO, মানে ACPNৰ লগত BDQ কিবা এটা সম্পৰ্কত জড়িত হৈ আছে, আৰু ছেম সম্পৰ্কদি তেতিয়া আমাৰ JLYW সেইটো কোনটো হ'ব এই অপশ্যনৰ পৰা, সেইটো আমি বাছি উলিয়াব লাগে। তো ইয়াত আমাৰ কেনেকৈ দিছে, কি দিছে, আমি যদি লজিক উলিয়াই চাব যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব যে ইয়াৰ লগত আমাৰ চাব একদম চিম্পল দিছে এইটো এটা, যে Aৰ পিছত B দিছে, Cৰ পিছত D দিছে, Pৰ পিছত Q দিছে, আৰু Nৰ পিছত O দিছে। এতিয়া একদম সহজ দি দিছে এইটো। এতিয়া যদি আমি চাব যাওঁ Jৰ পিছত কি হ'ব? Jৰ পিছত K হ'ব। এতিয়া M, এই দুটা অপশ্যন কাটি গ'ল, তো এই দুটা কোনোবা এটা হ'ব, K যিহেতু প্ৰথমতে আছে, তো K হ'ব। Lৰ পিছত কি আহে? M আহে, তো Mও দুটাতে আছে। Yৰ পিছত কি আহে? Z আহে, তো এইটো Z আৰু X, আৰু Wৰ পিছত X আহে। তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব? KMZX, মানে আমাৰ শুদ্ধ উত্তৰ হ'ব এই লাষ্টৰটো, KMZX। নেক্সট আমাৰ প্ৰশ্নটো আছে যে 1 2 3 6 4 5 6 15, এতিয়া ইয়াতে কি হ'ব? এতিয়া কোনটো ছিৰিজ মতে কি মতে দিছে, আমি যদি সেইটো চাব যাওঁ তেতিয়াহ'লে কি হিচাপত দিছে এইটো আমি এইটো চাব লাগিব। আমি যদি ইয়াৰ ষ্ট্ৰাকচাৰটো চাব যাওঁ কেনেকৈ কৰিছে তেতিয়াহ'লে এইটো আচৰিত ধৰণে কৰিছে। কেনেকৈ জানে? এইটো 1ৰ লগত 3 কিমান যোগ কৰিব লাগিব? 2 যোগ কৰিব লাগিব, নহয় জানো? 1 মিনিট, 2 যোগ কৰিব লাগিব। এতিয়া
3ৰ লগত যেতিয়া আমাৰ 4 হ'ব লাগিব তেতিয়া আমাৰ কিমান যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব এতিয়া 4ৰ লগত 6 হ'ব লাগিলে 2 যোগ কৰিব লাগিব এতিয়া 6ৰ লগত কিমান যোগ কৰিব লাগিব 1 যোগ কৰিলে আমাৰ কিমান হ'ব 7 হ'ব এতিয়া আমি এইফালৰ পৰা আকৌ এইকেইটা কেনেকৈ চাই লওঁ আমি কেনেকৈ কি কৰিছে 2ৰ লগত 3 পাবলৈ আমি কি কৰিছে 3 পূৰণ কৰিছে আকৌ 3 6ৰ লগত 5 পাবলৈ কি কৰিছে 1 যোগ কৰিছে এতিয়া 5ৰ লগত আকৌ 15 কেনেকৈ পাইছে পূৰণ 3 কৰিছে এইবিলাক হৈছে ষ্ট্ৰাকচাৰ চাওক +2 +1 +2 +1 যে ইনটু 3 +1 ইনটু 3 +1 এতিয়ালৈ এই নেক্সটটো আমাৰ কি হ'ব পাৰে নেক্সটটো আমাৰ কি হ'ব পাৰে 15ৰ লগত কি যোগ কৰিব 1 যোগ কৰিব মানে আমাৰ 16 হ'ব আমাক পিছতটো দিয়া নাই আমি জানো আমি নিজে বনাই ল'লোঁ যে 16 হ'ব তাৰে আগত কি হ'ব 7 হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব 7 ইয়াৰ চিম্পল উত্তৰ এইটো হ'ব 7 নেক্সট কুৱেশ্যন আমাৰ কি দিছে যে 1 1 2 8 মাজত ইমান গেপ হ'ব 27 এতিয়া মাজত কি হ'ব এইটো সংখ্যা আমি বহাব লাগে মাজত কি হ'ব এতিয়া ইয়াত লজিক লগাইছে কি গম পাইছেনে ইয়াত লজিক লগাইছে আপোনাৰ এইটো হৈছে 1 এটা 1 কিউব দিলে কি হয় 1 কিউব দিলে আপোনালোকৰ 1 হ'ব তাৰমানে এইটো এটা 2 কিউব দিলে কিমান হয় তাৰমানে আমাৰ 2 ইনটু 2 ইনটু 2 মানে 3টা 2 তো কিমান হ'ব আমাৰ 8 এতিয়া ইয়াতে কি সংখ্যা দিম দি কিনে আমি যদি কিউব কৰোঁ তেতিয়াহ'লে আমাৰ 27 হ'ব তো আমি যদি ইয়াত চাব যাওঁ তেতিয়াহ'লে আমাৰ এইটো 3 হ'ব আনচাৰটো আমি যদি ইয়াত 3 কিউব কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 3 পূৰণ 3 পূৰণ 3 কিমান হ'ব এইটো 27 তো আমাৰ মানে কেনেকৈ বনাইছে এইটো প্ৰথমতে 1ক কিউব দিছে তেতিয়া এইটো 1 পাইছে প্ৰথমতে 2 কিউব দিছে তেতিয়া আমাৰ 8 পাইছে এতিয়া আমি ইয়াতে কি বহাম যিটো কিউব দিলে আমাৰ 27 হ'ব তো আমাৰ এতিয়া 3 কিউব দিলে আমাৰ কি হ'ব 27 হ'ব তো এই ষ্ট্ৰাকচাৰটো এই টেকনিকটো লগাই কিনে এইটো প্ৰশ্ন কৰাইছে তো নেক্সট প্ৰশ্ন আমাৰ দিছে ইয়াতে যে AMZ BLY CKY মাজত কি হ'ব তাৰপিছত দিছে EIV তো মাজত কি হ'ব সেইটো আমাক বহুৱাব দিছে এতিয়া এইটো একচুৱেলি কি হৈছে প্ৰশ্নটো মানে মোৰ ভুলকৈ টাইপ কৰা গৈছে এইটো ৰংলি টাইপ হৈছে ইয়াতে মানে মোৰ আৰু শব্দ থাকি গৈছে যিটো মানে মই এড কৰিব পাহৰিলোঁ টাইপ কৰিব পাহৰিলোঁ তো এইটো কুৱেশ্যনটো স্কিপ কৰা ভাল মই পিছত শ্বৰ্ট ভিডিঅ'ত এইটো মই দি দিম বাৰু নেক্সট কুৱেশ্যন আমাৰ আহিলে নেক্সট কুৱেশ্যন আমাৰ কি আহিছে যে ইফ BAT ইজ কোডেড এজ DCV এণ্ড CART কোডেড এজ ECTV দেন ছেকেণ্ড কি হিচাপত হ'ব ইয়াতে কোনটো হ'ব তো ইয়াতে চিম্পল এটা হেৰি ট্ৰিক ইউজ কৰিছে সেইটো হৈছে যে আমাৰ বিৰ লগত 2 যোগ কৰিছে তো BCD তাৰপিছত এৰ লগত ABC তাৰপিছত টিৰ লগত UV মানে দুটা যোগ কৰিছে তো আমাৰ চিৰ লগত আমি ই যোগ কৰিছে C ABCDE এনেকুৱা তো আমি যদি একদম চিম্পলি চাব যাওঁ তেতিয়াহ'লে আমাৰ দুটা যোগ কৰিলে কি হ'ব এছৰ লগত দুটা যোগ কৰিলে আমাৰ কি হ'ব এছৰ লগত দুটা যোগ কৰিলে ইউ হ'ব তো আমাৰ ইউ হ'ল তাৰপিছত ইৰ লগত 2 যোগ কৰিলে কি হ'ব আমাৰ জি হ'ব জি চিৰ লগত দুটা যোগ কৰিলে কি হ'ব আমাৰ ই হ'ব তো আমি অলৰেডি পাই গ'লোঁ তো আমাৰ কোনটো অপশ্যন হ'ব যে UGE QPE হ'ব কাৰণ ডিৰ লগত যদি আমি 2 যোগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ই হ'ব তো আমাৰ এনচাৰ হ'ব এইটো যে প্ৰতিটো শব্দৰ লগতে 2 যোগ কৰি গৈছে তো সেইটো টেকনিক ইউজ কৰিছে ইয়াতে নেক্সট কুৱেশ্যন আমাৰ একেবাৰে ইজি কৰি দিছে নেক্সট কুৱেশ্যন কি কৰিছে জানে নাই বাৰু এই যিটো লিখিছে সেইটো উল্টাকৈ লিখি দিছে যেনে CARE এইটো CARE উল্টাকৈ লিখি দিছে যে স্কপটো কি কৰিছে EPO যে EPOCS উল্টা কৰি দিছে না তো এতিয়া আমাৰ চিম্পলি কি হৈ যাব এইটো উল্টা হৈ যাব ছিষ্টেমটো উল্টা হৈ যাব যে M হ'ব তাৰপিছতে E হ'ব তাৰপিছত T হ'ব তাৰপিছত S হ'ব Y হ'ব S হ'ব তো এইটো কোনটোত আছে আমাৰ METSYS এইটো অপশ্যন আছে আমাৰ চ' 3 নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট হৈ যাব মানে আমি কি কৰিছে উল্টা কৰি দিছে C2 জেগাত C2 প্ৰথম আছিল লাষ্টত কৰি দিছে আৰু R2 E2 প্ৰথমতে আছিল লাষ্টত আছিল প্ৰথমতে কৰি দিছে তো সেইটো মানে সলা বদলা কৰি দিছে নেক্সট কুৱেশ্যন আমাৰ আহিল যে ইফ 35 ইজ ৰিটেন এজ 8 6243 ৰিটেন এজ 87 দেন 453615 আমি কেনেকৈ লিখিম এতিয়া ইয়াত কৈছে যে 35টো যদি আমি 8 হিচাপে লিখোঁ 6243টো যদি আমি 87 হিচাপে লিখোঁ 87 হিচাপে লিখোঁ তেতিয়াহ'লে আমাৰ এই যিটো সংখ্যা আছে আমি কি ধৰণে লিখিম তলৰ এতিয়া এইটো কি হিচাপত লিখিছে আপোনালোকে মানে ভাবিলে নিশ্চয়হে লাগিছে যে কি হিচাপত হ'ব পাৰে 35টো 8 হিচাপত কেনেকৈ লিখিব পাৰে তো সেইটো আমি এইবিলাক প্ৰশ্ন যিমানেই ৰিভিজন বা আমি মানে প্ৰেক্টিছ কৰিম এই লজিকেল ছেকশ্যনটো আমি সিমানেই আমাৰ কাৰণে ইজি হৈ উঠিব এতিয়া আপোনালোকে যদি ইয়াত ভালকৈ এটা বস্তু চাইছে তেতিয়াহ'লে কি কৰিছে ইয়াতে
35ত কি আছে 3 আৰু 5 তো 3 যোগ 5 সৰি যে 3 যোগ 5 কিমান হৈছে 8 হৈছে এবাৰ আছে 6 2 4 3 যে 6 প্লাছ 2 তাৰপিছতে প্লাছ 4 প্লাছ 3 কিমান হ'ব 6 দিয়ে 12 12 আছে 16 16 16 3 19 তো 19 তো 9 1 10 তো এনেকৈ কৰিছে নেকি এনেকৈ কৰা নাই কেনেকৈ কৰিছে জানেনে বাৰু প্ৰথমটো ঠিকে ৰাখিছে প্ৰথমটো 3 যোগ 5 8 ঠিকে ৰাখিছে সেকেন্ডটো কি কৰিছে প্ৰথম 6 আৰু 2 যোগ কৰিছে 6 আৰু 2 যোগ কৰিলে কিমান হৈছে 8 হৈছে আৰু 4 আৰু 3 যোগ কৰি কিমান কৰিছে 7 কৰিছে তো 4 আৰু 3 যোগ কৰি কিমান হৈছে 7 হৈছে 87 হ'ল মানে দুটা দুটাকৈ যোগ কৰিছে তো আমি যদি ইয়াৰে এটা যোগফল চাব যাওঁ তেতিয়াহ'লে আমাৰ কেনেকুৱা হ'ব যে প্ৰথম 4 আৰু 5 কিমান হ'ব আমাৰ এইটো প্ৰথম 9 হ'ব তো প্ৰথম 9 থকা দুটা আছে তো এইটো নহয় এই দুটা কোনোবা এটা হ'ব হয়তো এইটো হ'ব নহয়তো এইটো হ'ব আমি আৰু চাই লওঁ 6 3 9 তো 9 9 হ'ব কাৰণ দুটা যোগ কৰিছে না 4 আৰু 5 যোগ কৰিছে 3 আৰু 6 যোগ কৰিছে 9 আৰু 5 ৰাখে 6 তো আমাৰ অপশ্যন কোনটো হ'ল তো আমাৰ অপশ্যন হ'ব 2 নম্বৰটো যে 996 এইটো কি কৰিছে যোগ কৰিছে তাৰমানে দুটাকৈ এইটো 3 আৰু 5 আছিল যোগ কৰিছে 8 হৈছে 6 2 8 আৰু 4 3 7 সেইকাৰণে 87 পাতিছে তো 45 মানে হৈছে 9 মানে 45 459 369 আৰু 156 তো আমাৰ অপশ্যন হ'ব 996 নেক্সট কুৱেশ্যন আমাক কি দিছে যে এজন মানুহে কি কৰিছে খোজ কাঢ়িছে পূব ফালে 3 কিলোমিটাৰ তাৰপিছত সেইজন মানুহে আকৌ 3 কিলোমিটাৰ গৈ টাৰ্ণ লৈছে লেফ্ট ফালে মানে বাওঁফালে ঘূৰিছে আৰু তেতিয়া তেওঁ 4 কিলোমিটাৰ খোজ কাঢ়িলে আৰু তেখেতে ৰৈ গ'ল দেন হি ৱৰ্ক দ্য শ্বৰ্টেষ্ট পচিবল ডিষ্টেঞ্চ টু ৰিচ হিজ হাউচ আৰু তেখেতে কি কৰিলে পিছত একদম যিটো শ্বৰ্টেষ্ট ৱে হয় যিটো মানে সাঁতা ৰাস্তা সেই সাঁতা ৰাস্তাটো দিয়ে য'ৰ পৰা আৰম্ভ কৰিছিলে তালৈকে মানে তেখেতৰ ঘৰলৈকে ঘূৰি আহিল এতিয়া সুধিছে যে তেখেতে কিমান কিলোমিটাৰ সমুদ্ৰে তাৰ মানে ট্ৰেভেল কৰিলে গোটেই মিলি কিনে এতিয়া আমি এইটো আঁকি ল'লে বেছি সহজ আমাৰ আমি আঁকি লওঁ আহকচোন বাৰু কেনেকৈ আঁকি লওঁ চাই লওঁ যে এটা মানুহে কি কৰিছে আমি প্ৰথমতে হেৰিটো আঁকি লওঁ যে আমাৰ দিশটো কেনেকৈ হ'ব আমাৰ দিশটো হ'ব এনেকৈ আমি ওপৰ ফালে সদায় কি থাকে নৰ্থ থাকে ওপৰ ফালে তলফালে থাকিব আমাৰ চাউথ এইফালে থাকিব আমাৰ ইষ্ট আৰু এইফালে থাকিব ৱেষ্ট এতিয়া আমাক কৈছে যে মানুহজনে প্ৰথমতে ইষ্টৰ ফালে গৈছে 3 কিলোমিটাৰ মানে ইষ্ট মানে এই দিশত গৈছে 3 কিলোমিটাৰ আমি ইয়াত ধৰি ল'লোঁ 3 কিলোমিটাৰ গৈছে তাৰপিছত কি কৰিছে তেখেতে লেফ্ট ঘূৰা বুলি কৈছে লেফ্ট মানে হ'ব এইফালে কিমান গৈছে বুলি কৈছে 4 কিলোমিটাৰ গৈছে এতিয়া তেখেতে মানে এই ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্টিং এইটো আছিলে তেখেত কৈছে যে তেখেতে এতিয়া তাৰমানে পূৰা যিটো হাউচৰ এইটো ঘৰ আছিলে তেখেতৰ এই ঘৰলৈকে তাৰমানে শ্বৰ্টেষ্ট ৰাস্তা দি আহিল আৰু চবতকৈ শ্বৰ্টেষ্ট মানে সাঁতা ৰাস্তা হ'ব এই ৰাস্তাটো হ'ব সাঁতা ৰাস্তা চবতকৈ এনেকৈ যিটো গুচি আহিব তো এতিয়া আমাক প্ৰশ্ন সুধিছে যে মানুহজনে তাৰমানে এইফালে গৈ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে এইটো কথা সুধিছে তো এইটো আমি উলিয়াব লাগিলে আমি কি জানিব লাগিব আমি জানিব লাগিব এতিয়া এই ৰেখাডালৰ মাপ জানিব লাগিব মানে এইটো কিমান ডিষ্টেঞ্চ সেইটো জানিব লাগিব আমি এইটো জানিলোঁ এইটো 3 আছে এইটো 4 আছে আমি জানো কিন্তু এইটোতো নাজানো এইটো আমি জানিব লাগিব এতিয়া এইটো জনাৰ এটা নিয়ম আছে মই আকৌ এবাৰ কৰি দিছোঁ এইফালে গৈছে 3 এইফালে গৈছে 4 এইটো 3 আৰু 4 এইটো আমাক উলিয়াব লাগে আমি যদি ধৰোঁ এইটো এ বুলি এইটো যদি বি বুলি ধৰোঁ এইটো চি এতিয়া আমি এ চি উলিয়াব লাগে এতিয়া এ চি উলিয়াব লাগিলে আমি কি কৰিব লাগিব এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইয়াত ৰুট আবাৰ থাকিব তো এইটো কি কৰিব লাগিব আমি এইটো কৰিব লাগিব এতিয়া মই আকৌ এবাৰ কৰি দিছোঁ যে এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ তো আমাৰ এ বি আছিলে আমাৰ 3 স্কুৱেৰ আৰু বি চি আছিলে 4 স্কুৱেৰ তো আমাৰ কি হ'ব এতিয়া 3 3 গুণ 9 আৰু 4 4 গুণ 16 তো আমাৰ কিমান হ'ব 25 তো 25 যদি আমি ৰুট আবাৰটা গুচাই দিওঁ তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ থাকিব 5 তো আমি গম পালোঁ মানে এই যিডাল আছিল সেইডালটো হ'ল 5 কিলোমিটাৰ তো আমি প্ৰথমতে গম পালোঁ যে প্ৰথমতে মানুহজনে 3 কিলোমিটাৰ গৈছে পিছত 4 গৈছে আৰু পিছত কিমান গৈছে 5 গৈছে তো উত্তৰটো কিমান হ'ব আমাৰ 4 3 7 7 5 12 তো 12 কিলোমিটাৰ তো এনচাৰটো হ'ব আমাৰ 12 কিলোমিটাৰ নেক্সট প্ৰশ্ন আমাৰ আহিল এইটো চেম প্ৰশ্ন আমি অলপতে যিটো সূত্ৰ এটা হেৰি কৰিলোঁ মানে যিটো সূত্ৰ হেৰি কৰিলোঁ যে এনেকুৱা যদি কিবা কাৰণত হৈ যায় যে এনেকুৱা আকৃতি তেতিয়াহ'লে আমি এই ডিষ্টেঞ্চটো উলিয়াব লাগে
এই দুটাৰ লগত এতিয়া নামাকৰণ কৰি কিনে এ বি চি নামাকৰণ কৰিব কৰি কিনে আমাক এ চি উলিয়াব লাগে এতিয়া এ বি স্কুৱেৰ আৰু বি চি স্কুৱেৰ দুটা প্লাছ কৰি দিব দি কিনে ৰুট অভাৰডাল গুচাই দিব তাৰ যিটো স্কুৱেৰ হয় সেইটোৱে হ'ব সেইটো আমি এইডালৰ মাপটো হৈ যাব তো সেই সেম অনুসৰি এই প্ৰশ্নটো মোক কৰি কিনে জনাব লাগে জনাবচোন বাৰু এই প্ৰশ্নটো কৰি দেখাব মোক নেক্সট কুৱেশ্যন আমাক কি দিছে নেক্সট কুৱেশ্যন দিছে যে ৰিলেশ্যনশ্বিপৰ মানে ব্লাড ৰিলেশ্যন থাকে যে সেইটো যে মোহন ইজ দ্য ব্ৰাদাৰ অফ দ্য ছান অফ চৌহান ছান হাউ ইজ মোহন ৰিলেটেড টু চৌহান যে কৈছে যে মোহন হৈছে তাৰমানে চৌহানৰ পুতেকৰ ভায়েক মোহনটো এই যিটো মোহন আছে মোহনটো কৈছে যে চৌহানৰ পুতেকৰ ভায়েক তেতিয়াহ'লে মোহন চৌহানৰ লগত কি সম্পৰ্ক আছে বুলি সুধিছে এতিয়া প্ৰশ্নটো যদি কৰিব যাওঁ আমি প্ৰথমতে মানে পাৰ্টকৈ কৰি যোৱাটো ভাল যে প্ৰথম আমি হেৰি কৰি লৈছোঁ মোহন এইটো হৈছে ধৰা হ'ল মোহন ঠিক আছে এতিয়া দিছে যে ব্ৰাদাৰ অফ দ্য ছান অফ চৌহান ছান আমি আগবাগে আৰু কি কৰিলোঁ ধৰা হ'ল চৌহানক আঁকি লওঁ এইটো হৈছে মোহন আৰু এইটো হৈছে আমাৰ চৌহান এতিয়া কি কৈছে যে চৌহানৰ ছানৰ ভায়েক বুলি কৈছে যে চৌহান ছান এইটো যদি আমি ছান বুলি ধৰোঁ এইটো কৈছে নহয় আমাক চৌহান ছান মানে চৌহানৰ ছান মানে পুতেক এতিয়া ছান অফ চৌহান ছান বুলি কৈছে না যে মানে এই ছানৰ আকৌ এটা পুতেক হ'ব কাৰণ আমাক কি বুলি কৈছে যে চৌহান ছান বুলি কৈছে না দ্য ছান অফ চৌহান ছানছ মানে ছান অফ চৌহান ছান এইটো এতিয়া ইয়াৰে যদি ব্ৰাদাৰ হ'ব লাগে ইয়াৰ ব্ৰাদাৰ মানে কি এইটো হৈছে ইয়াৰ দেউতাক মাজতো দেউতাক হ'লে এইটো যদি ব্ৰাদাৰ হয় তেতিয়াহ'লে এইটো দেউতাক হ'লে না আল্টিমেটলি এইটো আৰু এইটো মানে সন্তান এইজনৰ সন্তান তাৰমানে এতিয়া এইজনৰ সন্তান হ'লে এইজন যদি বাপেক হয় ইহঁতৰ তেতিয়াহ'লে এইজন কোন হ'ব এইজন হ'ব ককাক আমাক সুধিছিলে যে মোহনৰ লগত আমাৰ চৌহানৰ কি সম্পৰ্ক তো এই যিটো সম্পৰ্ক সেইটো কি হ'ব আমাৰ ককা তো ককা হোৱাৰ লগে লগে আমাৰ কি হ'ব এই আনচাৰ মানে নাতি ককা হোৱাৰ লগে লগে সম্পৰ্কটো উল্টা হৈ গ'ল নাতি হোৱাৰ লগে লগে আমাৰ কি হ'ব এইটো গ্ৰেণ্ডছান নাতি সদায় ৰিলেশ্যনশ্বিপত কি হ'ব লাগে মানে ক্লিয়াৰকৈ পাতি যাব লাগে তেতিয়াহ'লে মানে ইজি হয় আৰু যদি কিছুমান সম্পৰ্ক মানে নিজৰ পৰিয়ালৰ লগত মিলাই চাব লাগে তেতিয়া মানে বাছনি কৰাত ইজি হয় নেক্সট প্ৰশ্ন আমাক দিছে এই প্ৰশ্নটো বাৰু মই পিছত শ্বৰ্ট ভিডিঅ'ত আপোনালোক বুজাই দিম বাৰু কাৰণ এটা দীঘল আছে এইটো কৰিব লাগিব তাৰপিছত আমাৰ নেক্সট প্ৰশ্ন দিছে যে এ বি চি ডি ই ফ্ৰেণ্ড হয় যে এ বি চি ডি আৰু ই ফ্ৰেণ্ড হ'লে এ ইজ অল্ডাৰ দেন বি মানে এ বিতকৈ অল্ডাৰ মানে ডাঙৰ তাৰপিছত চি ইজ অল্ডাৰ দেন বি চিটো আকৌ বিতকৈ অল্ডাৰ হয় বাট য়ংগাৰ দেন এ কিন্তু এতকৈ সৰু হয় ডি ইজ য়ংগাৰ দেন ই এণ্ড বি এতিয়া ডিটো আকৌ ই আৰু বিতকৈ সৰু এতিয়া বি ইজ অল্ডাৰ দেন ই এতিয়া বি আকৌ হৈছে ইতকৈ ডাঙৰ এতিয়া আমি এইবিলাক পাজলত কি কৰিব লাগে আমি সদায় ক্লিয়াৰকৈ পাতি ল'ব লাগে ঠিক আছে কেনেকৈ পাতি ল'ব লাগে মই আপোনালোকক দেখাই দিছোঁ